নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যিখন নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনৰ থকা ডিটেইলছখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। এক্সাম তাৰিখ লগতে এক্সামটো কেইটা শিফ্টত অনুষ্ঠিত হ'ব, কোনটো ছাবজেক্ট কোনটো শিফ্টত আছে সকলো জনাম। চিট কেপাচিটিৰ পৰা ধৰি সকলো তথ্য জনাই দিম। নটিফিকেশ্যনখন আউট হৈছে, গতিকে মই আপোনালোকক এইখনৰ যোগেদি সকলো তথ্য জনাই দিম। ইয়াত আপোনালোকৰ যিবিলাক কোৰ্চ আছে ই দুটা ভাগত আছিলে, এটা ট্ৰেডিশ্যনেল প্ৰগ্ৰেম, এটা ইণ্টাৰডিচিপ্লিন। ট্ৰেডিশ্যনেল মানে হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যনত মেজৰ বা অনাৰ্ছ থাকিব লাগিব, অৰ্থাৎ যিটো নৰ্মেল আপোনালোকে জানে যে ধৰি লওক আছামিজ পঢ়িছে, আপুনি আছামিজতে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব, তেনেকুৱা ধৰণৰ কথা। সেইটো ট্ৰেডিশ্যনেল প্ৰগ্ৰেম বুলি কয়। আৰু ইণ্টাৰডিচিপ্লিন মানে হৈছে যিটো আপুনি ধৰি লওক ডিপাৰ্টমেণ্ট আপুনি বটানী পঢ়িছিলে, কিন্তু আপুনি ধৰি লওক মাইক্ৰ'বায়'লজি কৰিব বিচাৰে, তেতিয়া সেইটো মানে ইণ্টাৰডিচিপ্লিন, মানে যিকোনো ফিল্ডৰ পৰা হ'লেই হ'ল, ছায়েন্সৰ যিকোনো ফিল্ডৰ পৰা মানে মেজৰ চেজৰ হ'ল বা ছায়েন্স বা আৰ্টছ বুলি কথা নাই, তেনেকুৱা কিছুমান কোৰ্চ আছে। আপোনাৰ চিট কেপাচিটিখিনি চাই লওক, মই কৈ নাযাওঁ, গতিকে আপোনালোকে চাব পাৰে। তেনেকৈ 30-50টা জুলজি চিট আছে। জুলজিটো হৈছে আপোনালোকৰ ট্ৰেডিশ্যনেল কোৰ্চ। যেনেকৈ আপোনালোকৰ এম.টেক, বায়'প্ৰেছ বা কেঞ্চাৰ বায়'লজি, এইবিলাক হৈছে ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰেম। যেনেকৈ আপোনালোকৰ BSc বায়'টেকনলজি হ'ব লাগে, তেনেকৈ বটানী মেজৰ মানে বটানী ডিপাৰ্টমেণ্টত আপোনালোকে MSc মাইক্ৰ'বায়'লজি কৰিব পাৰিব। যেনেকৈ BSc এগ্ৰিকালচাৰ, বায়'টেকনলজি, জুলজি বা মাইক্ৰ'বায়'লজি হ'লেই হ'ল। MSc মাইক্ৰ'বায়'লজি কৰিবৰ কাৰণে, কম্পিউটাৰ ছায়েন্স কৰিবৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেও হ'ব, বা আপোনালোকৰ ইয়াত কৈছে যে কম্পিউটাৰ মেজৰ হ'লেও হ'ব। সেইবিলাক মানে ইণ্টাৰডিচিপ্লিন, মানে দুটা ফিল্ডৰ পৰা আহিব পাৰে, মানে দুটা ফিল্ডৰ পৰা আপুনি দুটা ফিল্ডৰ হ'ব পাৰে, মানে কোনো ধৰণৰ নিৰ্দিষ্ট নাই যে আপুনি অনাৰ্ছ বা মেজৰ ল'লেহে সেইটো ছাবজেক্ট পঢ়িব পাৰিব। গতিকে সেইটো ইণ্টাৰডিচিপ্লিন। ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্টত আপোনালোকে M.Tech কৰিব পাৰে। M.Tech তাৰপিছত আহি গ'ল ইংলিছ ডিপাৰ্টমেণ্টত আপোনালোকে ইংলিছ লেংগুৱেজ এণ্ড টিচিং কৰিব পাৰে। তেনেকৈ এনভাইৰমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্টত আপোনালোকে MSc এনভাইৰমেণ্টেল ছায়েন্স কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ অনাৰ্ছ নহ'লেও হ'ব, জুলজি, বটানী, বায়'লজি যি কৰিছে হ'লেই হ'ল, মানে আপোনালোকৰ তেনেকুৱা ধৰণৰ কথা। মানে দুটা মেজৰ, মানে দুটা ডিপাৰ্টমেণ্টৰ হ'লেই হ'ল, মানে যিকোনো দুটা পঢ়িলেই হ'ল মানে। তাৰপিছত আহিলে আপোনাৰ চাইক'লজিৰ কাৰণে চাইক'লজি কৰিব পাৰে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ হেৰি নাই, গতিকে ছ'চিয়লজিৰ কাৰণে কোনো ধৰণৰ অনাৰ্ছ বা মেজৰ নাথাকে, গতিকে আপোনালোকে ছ'চিয়লজিও ইণ্টাৰডিচিপ্লিনত আহিব। তাৰপিছত জুলজি, ৱাইল্ড লাইফ ছায়েন্স, জুলজি ডিপাৰ্টমেণ্টত ৱাইল্ড লাইফ ছায়েন্স আছে, সেইটো কাৰণে আপোনালোকে বটানী, জুলজি পঢ়িলেই হৈ যাব, সেইটো কাৰণেও আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। গতিকে আপোনালোকে জনাই দিলোঁ। তাৰপিছত আপোনালোকৰ ইয়াত এইখিনি আপোনালোকৰ গম পায়। তাৰপিছত আপোনালোকৰ যি ইম্পৰ্টেণ্ট ডেট সেইখিনি মই আপোনালোকক জনাই দিওঁ। আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 21 জুনৰ পৰা, আৰু লাষ্ট ডেট হৈছে জুলাই 1 তাৰিখ। এডমিট কাৰ্ড 5 তাৰিখে দিব। ডেট অফ এক্সামটো হৈছে 10-11-12 তাৰিখ অফলাইন হ'ব। তাৰপৰা মেৰিট লিষ্ট পাব্লিছ হ'ব 29 জুলাই দিনা, আৰু আপোনালোকৰ ট্ৰেডিশ্যনেলৰ কাৰণে এডমিশ্যন হ'ব 5 তাৰিখ, আৰু ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰেমৰ কাৰণে এডমিশ্যন হ'ব 6 তাৰিখ। গতিকে আপোনালোকে এইখিনি চাই লওক। তাৰপিছত এইখিনি আপোনালোকে, এইখন হৈছে আপোনালোকৰ টাইম টেবুলখন। ইয়াত কৈছে যে আপুনি ট্ৰেডিশ্যনেল প্ৰগ্ৰেম এটা ল'ব পাৰিব, মেক্সিমাম 3টা ছাবজেক্টৰ কাৰণে আপুনি এণ্ট্ৰেন্স এক্সাম দিব পাৰিব, কিন্তু ট্ৰেডিশ্যনেল প্ৰগ্ৰেমৰ পৰা এটাহে ল'ব পাৰিব, আৰু ইণ্টাৰডিচিপ্লিনাৰীৰ পৰা 2টা ছাবজেক্ট ল'ব পাৰিব এণ্ট্ৰেন্স এক্সাম দিবৰ কাৰণে। সেইটো মনত ৰাখিব যে আপুনি ট্ৰেডিশ্যনেলৰ পৰা এটা ছাবজেক্টহে ল'ব পাৰিব এণ্ট্ৰেন্স এক্সাম দিবৰ কাৰণে, আৰু 2টা আপুনি ল'ব পাৰিব ইণ্টাৰডিচিপ্লিনাৰীৰ পৰা। গতিকে এইখিনি টাইম টেবুলখন চাই লওক। এখন 10 তাৰিখে কি আছে চাই লওক। ৰাতিপুৱা 9টা বজাৰ পৰা 11টালৈকে, 12টাৰ পৰা 2টালৈকে, আৰু 3টাৰ পৰা 5টালৈকে, সেইখিনি চাই লওক। তাৰপিছত 11 তাৰিখে আছে আছামিজ ৰাতিপুৱা, তাৰপিছত হিন্দী, আৰবী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ আৰু হিষ্ট্ৰী, তেনেকৈ আপুনি চাব পাৰে। পিছবেলালৈ আছে বেংগলী, বড়ো, পাৰ্চিয়ান, কেঞ্চাৰ বায়'লজি, মাছ কমিউনিকেশ্যন। তাৰপৰা 12 তাৰিখে আছে ৰাতিপুৱা বায়'টেকনলজি, হাৰ্বেল ছায়েন্স, ছ'চিয়লজি, আৰু তাৰপিছত পিছবেলালৈ মাজতে আছে ৱাইল্ড লাইফ ছায়েন্স, ওমেন ষ্টাডি, তাৰপৰা লাষ্টলৈ আছে ফিজিক্স, ষ্টেটিক্স। এইখিনি M.Tech আপুনি চাই ল'ব পাৰে। আপোনাৰ কোনটো পৰিছে সেইটো চাই ল'ব, আপুনি কেইটাত এপ্লাই কৰে, কিন্তু মেক্সিমাম আপুনি 3খন ছাবজেক্টে এপ্লাই কৰিব পাৰিব। এণ্ট্ৰেন্স এক্সামটো 100 মাৰ্কৰ কুৱেশ্যন আহিব। 1 নম্বৰকৈ থাকিব এটা কুৱেশ্যনৰ বিপৰীতে। সময় থাকিব 2 ঘণ্টা, আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25, অৰ্থাৎ 1/3। 0.25কৈ আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব, গতিকে আপোনালোকে চাই ল'ব এইটো। তাৰপিছত 1/3 নহয়, 1/4 হয়। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি। তাৰপিছত এণ্ট্ৰেন্স এক্সামৰ ফিজটো কৈছোঁ। এখন ছাবজেক্ট দিলে আপোনালোকে 800 টকা, 2খন ছাবজেক্ট দিলে 1600 টকা, 3খন দিলে আপোনালোকৰ 2400 টকা দিব লাগিব। ইয়াত আপোনালোকৰ মই এতিয়া অনলাইন এপ্লাই প্ৰচেছটো মই যোৱাকালি দেখুৱাইছিলোঁ, তাত আপোনালোকৰ বাকী কলেজবিলাকো চিলেক্ট কৰিব দিছিলে, কিন্তু কলেজৰ কাৰণে ইয়াত পে'মেণ্টৰ কথা উল্লেখ কৰা নাই, অৰ্থাৎ আপুনি কলেজবিলাকো চিলেক্ট কৰিব পাৰে। যিবিলাক কলেজত PG প্ৰগ্ৰেম অফাৰ কৰে গুৱাহাটী ইউনিভাৰ্চিটি, সেই কলেজবিলাকো কালি লিষ্টত আহি গৈছে, আপুনি মন গ'লে এপ্লাই কৰিব পাৰে, সেইখিনি দিয়া আছে। তাৰপিছত এক্সাম চেণ্টাৰ গুৱাহাটীত হ'ব, গুৱাহাটী ইউনিভাৰ্চিটি। বৰপেটা চিলেক্ট কৰিলে আপোনাৰ MC কলেজত দিব লাগিব, যোৰহাটত JB কলেজ, শিলচৰত গুৰুচৰণ কলেজ, তাৰপৰা ধুবুৰীত BN কলেজ, তেজপুৰত দৰং কলেজ। এইখিনি আপোনালোকৰ এক্সাম চেণ্টাৰ আৰু এক্সাম ভেন্যুটো দি দিছে।
গতিকে আপোনালোকে চাব পাৰে আপুনি যেটা এক্সাম সেন্টাৰ সিলেক্ট কৰিব সেইখন কলেজত আপুনি দিবগে লাগিব সিলেকশন প্ৰসিডিউৰটো গম পায় আপোনালোকে যে মেৰিটৰ ভিতৰতে হ'ব আপোনালোকৰ ৰিজাৰ্ভেশনো থাকিব অনলাইন প্ৰসেসটো ইতিমধ্যে মই দেখুৱাইলো আপোনালোকে নাইছ যদি চাই ল'ব মই ৰিলেটেড কন্টেন্টত দি দিম নহলে মোৰ ভিডিও পাব ইয়া নেক্সট ভিডিওটো আছে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ ৰিজাৰ্ভেশন থাকিব 50% ৰিজাৰ্ভেশন থাকিব গুৱাহাটী ইউনিভাৰ্সিটি কেণ্ডিডেটৰ কাৰণে আৰু 50% থাকিব আদাৰ ইউনিভাৰ্সিটি লগতে গুৱাহাটী ইউনিভাৰ্সিটি মানে 50% সিট 50% সিট ডিভাইড কৰা হৈছে মানে গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত পঢ়া ষ্টুডেন্টৰ কাৰণে 50 আৰু বাকিখিনিৰ কাৰণে 50 ৰিজাৰ্ভেশনটো আপোনালোকে গমেই পায় এখিনি আপোনালোকৰ থাকিব তাৰপিছত এটা আপোনালোকৰ এডমিশন প্ৰসিডিউৰটো আছে আৰু 5 বছৰতকৈ গেপ বেছি থাকিব নালাগিব আৰু আপোনালোকে ফি ৱেইভাৰ স্কিমো পাব তাত ফ্ৰী কে এডমিশন ল'ব পাৰিব যদি ঘৰৰ ইনকাম 4 লাখতকৈ তলত হয় অৰ্থাৎ ৰেচন কাৰ্ড বা ইনকাম সাৰ্টিফিকেট আপোনালোকে দেখুৱাব লাগিব ঘৰৰ ইনকাম 4 লাখতকৈ তলত হ'লে আপোনালোকে ফ্ৰী এডমিশন ল'ব পাৰিব গতিকে আপোনালোকে চাব 5 বছৰতকৈ বেছি গেপ থকা হ'লে এপ্লাই কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে গতিকে 5 বছৰ গেপ থাকিলে আপোনালোকে কি কৰিব লাগিব এফিডেভিট দিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ এখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজাৰ্ভ কৰা এইখিনি যে আছে এনসিসি এনএসএস ফিন ব্লেস সন ডাটা গুৱাহাটী ইউনিভাৰ্সিটি এইখন যে এইবিলাক যদি আপোনালোকে ল'ব বিচাৰে অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰবোৰ ল'ব বিচাৰে তেলে এই ফৰ্মখন ফিল আপ কৰি মিনি গুৱাহাটী ইউনিভাৰ্সিটি সাবমিট কৰিব লাগিব এই ফৰ্মখন আপুনি এই পিডিএফ ফাইলতে পাই যাব গুৱাহাটী ইউনিভাৰ্সিটি জিও এডমিশনত গ'লে হয় জিও এডমিশনত গ'লে আপোনালোকে তাত দেখিবই এই নটিফিকেশনখন ডাউনলোড কৰি আপোনালোকে যদি যিসকলে ল'ব বিচাৰে এই ফৰ্মখন নি পেলাই আপোনালোকে সাবমিট কৰিব লাগিব এইখিনি আছে ডিটেইলছখিনি